আপোনালোকে যদি ৰাস্তাত খোজকাঢ়ি থাকোঁতে এজন হাই হিল পিন্ধি থকা মতা মানুহ লগ পায় তেতিয়া আপোনালোকৰ কেনেকুৱা লাগিব? নিশ্চয় হাঁহি উঠিব ন? মোৰো হাঁহি উঠিব। লেডিছৰ ফেশ্বন বুলি ক'লে কেৱল হাই হিললৈ মনত পৰে। কিন্তু আপোনালোকে জানেনে সেই হাই হিলযোৰ প্ৰথমতে মতা মানুহৰ কাৰণে নিৰ্মাণ কৰা হৈছিল। 16শ শতিকাত যেতিয়া পাৰ্চিয়ান সৈন্যসকলে যুদ্ধলৈ গৈছিল তেতিয়া ঘোঁৰা পিঠিত উঠি যুদ্ধ কৰিছিল। সেই ঘোঁৰা পিঠিত উঠোঁতে সেই হাই হিলযোৰ ব্যৱহাৰ কৰিছিল কাৰণ ষ্টেবিলিটিটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে। পিছত ইউৰোপে এই সংস্কৃতি গ্ৰহণ কৰিলে আৰু ৰজা মহাৰজা আৰু অভিজাতসকলেই হাই হিল পিন্ধা আৰম্ভ কৰিলে। ফ্ৰান্সৰ এজন বিখ্যাত কিং লুই চতুৰ্থ, তেওঁক ছান কিং বুলিও জনাজাত, সদায় তেওঁ ৰঙা হিল পৰিধান কৰি নিজৰ শক্তি দেখুৱাইছিল। তেতিয়া হাই হিল মানে আছিল শক্তি, ক্ষমতা আৰু ৰাজকীয়তা। কিন্তু সময়ৰ সোঁতত এই ফেশ্বন কেৱল মাইকী মানুহে গ্ৰহণ কৰিবলৈ ল'লে আৰু সেইটো এটা বৰ্তমান মহিলাৰ ষ্টাইল হিচাপে পৰিগণিত হ'ল। কিন্তু সত্যটো এইটোৱে যে হাই হিল প্ৰথমতে মেন্সৰ কাৰণে বনোৱা হৈছিল, যে কোনো মহিলাৰ কাৰণে হাই হিল প্ৰস্তুত কৰা হোৱা নাছিল।